নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল IGOT কৰ্ময়োগীত আইগট কৰ্ময়োগীত কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কোৰ্সবিলাক কিদৰে কমপ্লিট কৰিব হেতুৰ ওপৰত আজি ভিডিঅটো তাৰ কাৰণে আপোনালোকে ফাৰ্স্ট অফ অল প্লে ষ্ট'ৰ লৈকে যাব প্লে ষ্ট'ৰত গৈ IGOT কৰ্ময়োগী বুলি সাৰ্চ কৰিব সাৰ্চ কৰিলে এই ধৰণে আপোনাৰ ওচৰত আহিব পেজখন এই IGOT কৰ্ময়োগী যেটো আছে ইয়াত আপুনি ইনষ্টল কৰি ল'ব এটো ইনষ্টল কৰি লোৱাৰ পিছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচনখিনিও কৰিব লাগিব গতিকে এটো ইনষ্টল হোৱালৈকে অলপ অপেক্ষা কৰিব লাগিব ইনষ্টল হৈ যোৱাৰ পিছত ওপেন কৰক ওপেন কৰিলে এই ধৰণে পেজটো আহিব ইয়াত আপুনি এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পিছত ইয়াত চাব ওপৰত কিবা কিবি পপ আপ আহি থাকিব আৰু তলত সাইন ইন বুলি আছে এই সাইন ইনত যাব লাগিব সাইন ইনত যোৱাৰ পিছত আপোনাৰ ওচৰত লগইনৰ দুটা অপচন আহিব ইয়াত ইয়াৰ ভিতৰত আপুনি এটা আছে লগইন উইথ পাসওয়াৰ্ড আৰু এটা আছে লগইন উইথ ওটিপি লগইন উইথ পাসওয়াৰ্ডটো কৰিব নালাগে আপুনি লগইন উইথ ওটিপি যাওক যদি আপোনাৰ যেটো মোবাইল নাম্বাৰ এটো যদি ডিপাৰ্টমেন্টত দিয়া আছে আৰু যদি ডিপাৰ্টমেন্টত আপোনাৰ মোবাইল নাম্বাৰ দিয়া নাই তেনেহলে হেতুৰ প্ৰসেস বেলেগ হ'ব হেতুৰ কাৰণে আপুনি তলত যেটো আছে ডোন্ট হ্যাভ এন একাউন্ট এনেকৈ যেটো আছে ৰেজিষ্টাৰ হেয়াৰ তাত যাব লাগিব ঠিক আছে গতিকে যদি আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ডিপাৰ্টমেন্টত দিয়া আছে তেনেহলে আপুনি লগইন উইথ OTP যেটো আছে তাত যাব লাগিব আৰু টিচাৰ সকলৰ ক্ষেত্ৰত যেটো নাম্বাৰ ইউডাইছত দিয়া আছে সেই নাম্বাৰটো ইয়াত দিব লাগিব বেলেগ নাম্বাৰ দিলে তো ইনভ্যালিড বুলি দেখাব গতিকে যেটো মোবাইল নাম্বাৰ আপোনাৰ ইউডাইছত দিয়া আছে ডিপাৰ্টমেন্টত দিয়া আছে সেই মোবাইল নাম্বাৰখন ইয়াত দি ৰিকুৱেষ্ট OTP কৰিব লাগিব ৰিকুৱেষ্ট OTP কৰাৰ পিছত OTP সেইখন মোবাইল নম্বৰত যাব সেই OTP খন ইয়াত বহাই দি সাবমিট কৰি দিব লাগিব সাবমিট কৰি দিয়াৰ কিছু সময়ৰ ভিতৰতে আপোনাক হোম পেজলৈকে লৈ যাব এপটোৰ ভিতৰত লৈ যাব এতে ইয়াত আপোনাৰ ফাৰ্স্ট যেটো কাম হল আপুনি যদি চাব বিচাৰে আপোনাৰ প্ৰফাইলটোত কিবা মিসমেচ হৈ আছে নেকি ডাটা তেনেহলে আপোনাৰ ইয়াত যেটো নাম আহিব সেই নামৰ এগেইনষ্টত আপুনি কমপ্লিটেড কিমান পাৰ্সেন্ট কমপ্লিটেড দেখাইছে তাত যদি টিপি দিয়ে আপোনাৰ প্ৰফাইলটো ইয়াত শো হৈ যাব আৰু ইয়াত যদি আপোনাৰ কিবা কাৰেকচন কৰিব লগা আছে আপুনি কাৰেকচনখিনি কৰি ল'ব পাৰিব এপখন অলপ স্লো আছে গতিকে যদি নাই একো আপুনি ইয়াত একো কৰিব নালাগে আপোনাৰ লগইন কৰা মানে আপোনাৰ ৰেজিষ্ট্ৰেচনখন হৈ যোৱা আপোনাৰ ৰেজিষ্ট্ৰেচনখন হৈ গল এতিয়া আপোনাৰ ইয়াত তলত এটা ষ্টেটাস দেখাব আপোনাৰ প্ৰফাইলৰ এগেইনষ্টত যে আপোনাৰ কিমান প্ৰগ্ৰেছ আছে কিমান সাৰ্টিফিকেট আপোনাৰ কমপ্লিট হৈছে এইবিলাক দেখাব বা কিমান মিনিটৰ ভিডিও আপুনি চাইছে হেতু ইয়াত শো হৈ যাব ঠিক আছে এতিয়া আপুনি যদি ফাৰ্স্ট টাইম হয় তেনেহলে আপুনি কি কৰিব লাগিব আপুনি অলপ তল পিনে আহক আহি ইয়াত চাব ফৰ ইউ বুলি দিয়া আছে এই ফৰ ইউ বুলি দিয়া আছে আৰু ইয়াত কোৰ্সেস বুলি লিখা আছে আৰু তলত চাওক ইয়াত কোৰ্সবিলাক দিয়া আছে এটো 27 মিনিটৰ কোৰ্স হয় যোগা ব্ৰেকেট ওয়ার্ক প্লেস ইয়াৰ পিছত কোড অফ কন্ডাক্ট ফৰ গভৰ্নমেন্ট এমপ্লয়িজ ইয়াৰ পিছত আৰু এই ধৰণে কিছুমান ইয়াত কোৰ্সেস দিয়া আছে গতিকে আপুনি ইয়াৰ পৰা কোৰ্সবিলাক কমপ্লিট কৰিব লাগিব ঠিক আছে তে কোৰ্সটো কমপ্লিট কেনেকৈ কৰিব আপুনি তাৰ কাৰণে যাব লাগিব যেটো কোৰ্স বুলি লিখা আছে এই কোৰ্সত টিপি দিব লাগিব এই কোৰ্সত টিপি দিয়াৰ পিছত ইয়াত আপোনাৰ সেই কোৰ্সখন ওপেন হোৱা আৰম্ভ হৈ যাব আৰু এটো যেহেতু মই অলৰেডি কৰিছো মোৰ সাৰ্টিফিকেটখন আহি গৈছে গতিকে মই আপোনাক বেলেগ এখন দেখাই আছো যেটো এবাৰ কৰিব হেতু আৰু বাৰবাৰ কৰিব নালাগে সাপোজ এটো আছে কোড অফ কন্ডাক্ট ফৰ গভৰ্নমেন্ট এমপ্লয়িজ এই কোৰ্সত টিপি দিলো ইয়াত টিপি দিয়াৰ পিছত ইয়াত এই কোৰ্সৰ ডিটেইল কিবা কিবি ইয়াত শো হৈ যাব আপোনাৰ যেটো কাম হল ইয়াত হল যে এনৰোল বুলি যেটা লিখা আছে তলত সেই এনৰোলত যাব লাগিব এনৰোলত গলে এতিয়া আপোনাৰ ওচৰত এই ধৰণে ওপেন স্কৰাম কন্টেন্ট বিলাক এটাৰ পিছত এটা আহি যাব এতিয়া ইয়াত যেটো কন্টেন্ট কোড অফ কন্ডাক্ট যেটো কন্টেন্ট আছে এটো হল আপোনাৰ 25 মিনিটছৰ গতিকে 25 মিনিটছৰ যেটো ইয়াত ভিডিও হোক বা PDF হোক বা যেটো আছে হেতু আপনি ওপেন হোৱাৰ পিছত হেতু আপনি চাব লাগিব চাই
পিছত আপোনাৰ নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আপোনাৰ এই এছেছমেণ্ট লৈকে আহিব এছেছমেণ্টটো আপোনাৰ 10 মিনিটছ টাইম দিব এই 10 মিনিটছৰ ভিতৰত এছেছমেণ্টত কি হ'ব কোৱেশ্চন থাকিব আপোনাৰ এই যেটো ভিডিও বা যেটো পিডিএফ যেটো আপুনি চালে বা যেটো পঢ়িলে হেটোৰ ওপৰত আপোনাৰ কিছুমান কোৱেশ্চন আহিব সেই কোৱেশ্চন বিলাকৰ আনসাৰ আপুনি সাবমিট কৰি যাব লাগিব আৰু এটো যেটো টাইম দিয়া থাকিব এই টাইমৰ ভিতৰত কমপ্লিট কৰিব লাগিব এতিয়া কোনো এটা কোৱেশ্চন যদি আপুনি এটা টাইম যদি নোৱাৰে হেতু স্কিপ কৰি গলে নেক্সট টাইম আপুনি হেতু আকৌ দি পেলাই সাবমিট কৰিব পাৰিব আৰু আপুনি কিমান পাব হেতু মাৰ্কসটো ইয়াত শো হৈ যাব আপুনি আৰু আপুনি পাস কৰিলে না ফেল কৰিলে হেতু দিব ইয়াত ভয় কৰিব লগে একনে আপুনি যদি এবাৰত যদি নোৱাৰে নেক্সট টাইম আপুনি আকৌ অ্যাটেম্প্ট কৰক যেতিয়ালৈকে পাস নহয় তেতিয়ালৈকে কৰক বা পাস হোৱাৰ পিছত আপুনি যদি স্কোৰটো আৰু ভাল কৰিব বিচাৰে হেতু আৰু ভাল কৰিব পাৰিব মন কৰিব আপোনাৰ ইয়াত যেটো কোৰ্স কমপ্লিট কৰা যেটো ৰেকৰ্ড থাকিব হেতু গভৰ্নমেন্টৰ ওচৰত অটোমেটিক সেভ হৈ যাব যেহেতু এটো এটা সেন্ট্রাল গভৰ্নমেন্টৰ এটা এপ আৰু আপোনাৰ ডাটাখন অলৰেডি তাত আছে সেই কাৰণে যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আপোনাৰ ডিপাৰ্টমেন্টত দি আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰেৰে আপুনি লগইনটো কৰিব লাগিব ঠিক আছে এই ধৰণে কৰাৰ পিছত যেতিয়া আপুনি ফিনিশ কৰিব তেতিয়া আপোনাৰ ওচৰত সাৰ্টিফিকেটৰ কিবাটো আহিব আৰু হেতু 48 আৱাৰ্ছৰ ভিতৰত আহি যায় আপুনি তেতিয়া সাবমিট কৰি ল'ব পাৰিব গতিকে এইখিনি আছিল ইয়াত যদি আপোনালোকৰ কিবা অসুবিধা বা আপোনালোকে কমেন্টত জনাব পাৰে আৰু যেটো লিংক আছে এপ ইনষ্টল কৰা হেতু লিংক ডেসক্ৰিপচন বক্সত পাই যাব আৰু যদি কোনোবাই যদি এটো ডেস্কটপত কৰিব বিচাৰে এপ ডাউনলোড নকৰাকৈ কৰিব বিচাৰে হেতুও কৰিব পাৰিব হেতু লিংকটো ডেস্কটপত দি ডেসক্ৰিপচন বক্সত পাই যাব ধন্যবাদ